ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ য'ত নিয়মীয়া ঠিকাভিত্তিক ফিক্স পে মাষ্টাৰ ৰোল কৰ্মচাৰী শিক্ষক আন কৰ্মচাৰী সকলোৰে বাবে পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে নতুন সাৰ্ভিস ৰুলছ প্ৰস্তুত কৰি থকা হৈছে বদলীকৰণৰ ক্ষেত্ৰত নতুন নিয়ম আহিব গ্ৰেড পে দৰমহা বৃদ্ধিৰ খবৰ নিয়মীয়াকৰণ প্ৰাদেশিকৰণ আদি কৰি কেইবাটাও বিষয় সন্দৰ্ভত ডাঙৰ আপডেট আহিছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিধানসভাত ইতিমধ্যে উত্থাপন কৰা হৈছে শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকৰণ সংশোধনী বিধেয়ক প্ৰাদেশিকৃত স্কুলৰ কৰ্মচাৰী কলেজৰ টিউটৰৰ দৰমহা বাঢ়িব বছৰি 6%কৈ 2024 1 জানুৱাৰীৰ পূৰ্বে স্থাপন হোৱা ভেঞ্চাৰ স্কুলৰ পদ প্ৰাদেশিকৰণৰ চৰ্তধাৰা শিথিল কৰাৰ প্ৰস্তাৱ দুৰ্গম অঞ্চলত কৰ্মৰত শিক্ষকে বদলিৰ আবেদন দাখিলৰ সময় 7 বছৰ আৰু শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত 5 বছৰলৈ হ্ৰাস হৈছে ইফালে সদনত শিক্ষামন্ত্ৰীয়ে আসাম এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন অফ ছাৰ্ভিচেছ নন টিচিং ষ্টাফ অফ ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউট এমেণ্ডমেণ্ট বিধেয়কখনো উত্থাপন কৰিছে এই বিধেয়কখনৰ জৰিয়তে প্ৰাদেশিকৃত বিদ্যালয়ত কৰ্মৰত নন টিচিং শিক্ষকসকলৰ প্ৰতি বছৰে 6%কৈ দৰমহা বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্যিক কেবিনেটে এই সন্দৰ্ভত গ্ৰহণ কৰিছিল প্ৰস্তাৱ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি নন টিচিং কৰ্মচাৰীসকলৰ দৰমহা 6%কৈ প্ৰতি বছৰে বৃদ্ধি কৰা হ'ব ইপিনে এবাৰ বদলিৰ ক্ষেত্ৰত নতুন নিয়মৰ চিন্তা চৰ্চা কৰা হৈছে নাথাকিব কোনো ধৰণৰ দুৰ্গম স্কুলৰ শিক্ষানুষ্ঠান নতুনকৈ নিযুক্তি পাবলগীয়া শিক্ষকসকলৰ বাবে এই ডাঙৰ খবৰ বিদ্যালয় ভিত্তিত নিযুক্তি দিয়া হ'ব দুৰ্গম অঞ্চলৰ শিক্ষকসকলক নিযুক্তি পোৱাৰ পাছত বদলি হ'ব নোৱাৰিব কোনো শিক্ষকে অৰ্থাৎ যি বিদ্যালয়ত আপোনালোকে যোগদান কৰিব সেই স্থানতে চাকৰিৰ কাল সম্পূৰ্ণ কৰিব লাগিব অৱসৰ কাললৈকে চৰ অঞ্চলতে শিক্ষাদান কৰিব লাগিব নিযুক্তিপ্ৰাপ্ত শিক্ষকে কাৰণ যিহেতু কোনো শিক্ষকে চৰ অঞ্চললৈ যাব নোখোজে সেয়েহে এই সিদ্ধান্ত গ্ৰহণ কৰিছে যে বদলি কৰা নহ'ব যে নিৰ্দিষ্ট বিদ্যালয় কেন্দ্ৰিক নিযুক্তি দিয়া হ'ব আৰু সেই বিদ্যালয়তে চাকৰিৰ কাল সম্পূৰ্ণ কৰিব লাগিব ইপিনে প্ৰশিক্ষণপ্ৰাপ্ত স্নাতক শিক্ষকৰ গ্ৰেড পে 8,700 টকাৰ বৃদ্ধিলৈ বা ঘূৰাই অনা সন্দৰ্ভত গুৰুত্বপূৰ্ণ আপডেট আহিছে যে ফাইলটো বিত্ত বিভাগত বৰ্তমান আছে প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক ৰাতুল গোস্বামীয়ে শেহতীয়াভাৱে জনাইছে যে আদালতৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে যোৱা 6 অক্টোবৰত মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰিত স্নাতক শিক্ষকৰ 8,700 টকাৰ গ্ৰেড পে ঘূৰাই দিয়াৰ দাবীপত্ৰ ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ৰ দ্বাৰা বিভাগলৈ প্ৰেৰণৰ পাছত বিভাগে আকৌ বিত্ত বিভাগলৈ প্ৰেৰণ কৰিছে যদিহে বিত্ত বিভাগে পুনৰাই পূৰ্বৰ স্থিতি গ্ৰহণ কৰে বা 8,700 টকাৰ গ্ৰেড পে প্ৰদানৰ অনুমতি প্ৰদান নকৰে তেনেহ'লে পৰৱৰ্তী পদক্ষেপ কি হোৱা উচিত সেই সম্পৰ্কেও মতামত বিচাৰিছে এবাৰ জনা বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ দুখন পঞ্চায়তৰ মাজত স্থাপন হ'ব ন্যূনতম এখনকৈ উচ্চ মাধ্যমিক বিদ্যালয় আৰু এই উচ্চ মাধ্যমিক বিদ্যালয়ত থাকিব কলা বিজ্ঞান বাণিজ্য তিনিওটা শাখা ৰাজ্যৰ দুখন পঞ্চায়তৰ মাজত একোখনকৈ উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আশা কৰা হৈছে যে ইয়াৰ ফলত যথেষ্ট পৰিমাণে নতুন নিযুক্তিৰ পথ মুকলি হ'ব এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ শিক্ষকসকলৰ বাবে আন এক গুৰুত্বপূৰ্ণ খবৰ যে বিধানসভাত প্ৰশ্ন উত্থাপন হৈছে মাননীয় শিক্ষা বিভাগৰ মন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিছে অসম চৰকাৰৰ অনুমতিপ্ৰাপ্ত কিমান বিদ্যালয় মহাবিদ্যালয় চৰকাৰীকৰণ কৰিবলৈ বাকী আছে লগতে উক্ত চৰকাৰী অনুমতিপ্ৰাপ্ত বিদ্যালয় মহাবিদ্যালয়সমূহৰ চৰকাৰীকৰণ কৰাৰ বাবে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰী প্ৰাদেশিকৃত বিভিন্ন বিদ্যালয়সমূহৰ টিউটৰ হিচাপে নিযুক্তি দিয়া শিক্ষক শিক্ষয়িত্ৰীসকলক নিয়মীয়াকৰণ কৰাৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিছে বিতংকৈ জনাব লাগে উক্ত প্ৰাদেশিকৃত বিদ্যালয় মহাবিদ্যালয়সমূহত একেলগে কৰ্মৰত যিসকল শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীক চাকৰিৰ পৰা বঞ্চিত কৰিলে সেইসকল বঞ্চিত শিক্ষক কৰ্মচাৰীক এককালীন আৰ্থিক অনুদান প্ৰদানৰ কিবা ব্যৱস্থা আছে নেকি সেই বিষয়ে প্ৰশ্ন উত্থাপন হৈছে আৰু এই সন্দৰ্ভত উত্তৰ প্ৰদান কৰা হৈছে কি জনাইছে
মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে উত্তৰ দিছে। মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত অসম চৰকাৰৰ অনুমতিপ্ৰাপ্ত প্ৰায় 402খন অপ্ৰাদেশিকৃত মাধ্যমিক বিদ্যালয় প্ৰাদেশিকৃত আইন 2017 আৰু 18ত প্ৰয়োজনীয় অৰ্হতা সম্পন্ন নকৰাৰ বাবে চৰকাৰীকৰণ বা প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈ আছে। ইপিনে প্ৰাদেশিকৰণৰ আইন 2017ৰ অধীনত 1123খন নিম্ন প্ৰাথমিক আৰু 235খন উচ্চ প্ৰাথমিক বিদ্যালয় বৰ্তমান ভেঞ্চাৰ অৱস্থাত আছে। প্ৰাদেশিকৰণৰ আইন 2017 আৰু সংশোধনী আইন 2018ৰ প্ৰয়োজনীয় অৰ্হতা সম্পন্ন নকৰাৰ বাবে এই বিদ্যালয়সমূহ চৰকাৰীকৰণ বা প্ৰাদেশিকৰণৰ আওতাৰ বাহিৰত আছে। উক্ত আইনৰ আওতাত পৰা আন কোনো ভেঞ্চাৰ শিক্ষানুষ্ঠান পদ প্ৰাদেশিকৰণ কৰিবলৈ বাকী নাই। লগতে উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত কোনো মহাবিদ্যালয়ৰ প্ৰাদেশিকৰণ কৰিবলৈ বাকী নাই। লগতে দ্বিতীয়টো প্ৰশ্নৰ উত্তৰত জনাইছে যে এই বিষয় সন্দৰ্ভত চৰকাৰে বিবেচনা কৰি আছে, অৰ্থাৎ এই ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকৰণৰ বাবে চৰকাৰে চিন্তা চৰ্চা কৰি আছে। ইপিনে টিউটৰসকলৰ সন্দৰ্ভত জনাইছে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত প্ৰাদেশিকৰণ আইন 2017ৰ দফা 4(1) মতে যোগ্য বিবেচিত হোৱা 230গৰাকী টিউটৰক শিক্ষক পদলৈ উন্নীতকৰণ কৰাৰ বাবে এই কাৰ্যালয়ে ইতিমধ্যে চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। ইয়াৰ উপৰিও বৰ্তমান লাভ কৰা টিউটৰৰ পৰা শিক্ষক পদলৈ উন্নীতকৰণৰ প্ৰস্তাৱসমূহৰ ভিত্তিত এই টিউটৰসকলৰ শিক্ষাগত আৰু বৃত্তিগত নথিপত্ৰসমূহ পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এইবাৰ জনাব বিচাৰিছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। নতুন ছাৰ্ভিচ ৰুলছ প্ৰস্তুত কৰি থকা হৈছে। ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এই ডাঙৰ খবৰ। শিক্ষকসকলৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে প্ৰস্তুত কৰিছে নতুন ছাৰ্ভিচ ৰুল। নতুন ছাৰ্ভিচ ৰুল অনুসৰি এজন গ্ৰেজুৱেট শিক্ষকে পোষ্ট গ্ৰেজুৱেট শিক্ষকলৈ পদোন্নতি লাভ কৰিব। সমান্তৰালভাৱে শিক্ষকসকললৈ এটা বিশেষ ছাৰ্ভে সম্পূৰ্ণ কৰিছে শিক্ষা বিভাগে। সদনত ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে যে নতুন ছাৰ্ভিচ ৰুলছ প্ৰস্তুত কৰি থকা হৈছে। ইপিনে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ আন্দোলনৰ অন্ত, মুখ্যমন্ত্ৰীৰে আলোচনা, চাকৰিকাল 60 বছৰলৈ বৃদ্ধি। পঞ্চায়ত গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ বিগত 11 নৱেম্বৰৰ পৰা ৰাজ্যজুৰি অব্যাহত থকা ধৰ্ণা কাৰ্যসূচী অন্ত পৰে। মুখ্যমন্ত্ৰীৰ সৈতে হোৱা আলোচনাৰ অন্তত কৰ্মচাৰীসকলে ধৰ্ণা কাৰ্যসূচীৰ অন্ত পেলায়। আলোচনাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ সহকাৰী মুখ্য সচিব, অধ্যক্ষ, বিভাগীয় সচিব, সহকাৰী অধ্যক্ষ, বিত্ত বিভাগৰ অধ্যক্ষ আৰু বিধায়ক পদ্ম হাজৰিকা উপস্থিত থাকে। ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ এটি সজাতি দলৰ সৈতে হোৱা এই আলোচনাত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই অহা 15 দিনৰ ভিতৰত পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ কৰ্মচাৰীসকলৰ চাকৰিকাল 60 বছৰলৈ বৃদ্ধি কৰিবলৈ যাৱতীয় নীতি নিয়ম অটুট ৰাখি যোগাত্মক পদক্ষেপৰ বাবে অধ্যক্ষ তথা ঊৰ্ধ্বতন কৰ্তৃপক্ষক নিৰ্দেশনা প্ৰদান কৰে। লগতে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন পৰিষদৰ সজাতি দলটিক আন্দোলনৰ পৰা বিৰত থাকি গ্ৰামাঞ্চলৰ উন্নয়নৰ স্বাৰ্থত চৰকাৰক পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। আৰু এই পদক্ষেপৰ বাবে পৰিষদে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে আৰু ইতিমধ্যে তেওঁলোকৰ দৰমহা 10% বৃদ্ধি কৰিছে। ইপিনে এবাৰ 1 ডিচেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰিব 108 কৰ্মচাৰী সন্থাই। চচলত গণধৰ্ণা ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ। বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনাও বিভিন্ন দল সংগঠনে প্ৰাপ্যৰ দাবীত কৰা গৰ্জনৰ ফলত উত্তাল হৈ পৰে মহানগৰী। বিগত 17 বছৰে চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদ কৰি আজিও চৰকাৰৰ পৰা একো সঁহাৰি নোপোৱা 108 কৰ্মচাৰী সন্থাই আজি চচলৰ প্ৰতিবাদস্থলীত ঘোষণা কৰে যে অহা 1 ডিচেম্বৰৰ পৰা এইসকল কৰ্মচাৰীয়ে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰিব আৰু তেওঁলোকৰ দাবী চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। আৰু এয়া আছিল আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।